Hello everyone, আপোনালোকে চাওয়া আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকেল এডুকেশ্যন আৰু মই অভিজিত মহন্দাৰ আৰু এনেকুৱা ভ্যাকেন্সিৰ যিবোৰ খবৰ আহে খবৰবোৰ দিব খুব ভাল লাগে একচুয়ালি কাৰণ এনেকুৱা খবৰবোৰ যিমানে দিব পাৰো ছাত্ৰটো হিমানে বেছি তেওঁলোকৰ লাভ হয় গতিকে এটা এনেকুৱা যদি সদায় আহি থাকে ন কিমান বেছি ভাল লাগিব কিন্তু এটা সম্ভৱ নহয় বা যিমানখিনি এপ্লাই আপোনালোকে কৰিব পাৰে বা আমাৰ ষ্টুডেন্টখিনি কৰিব পাৰে এইখিনি খবৰ সদায় দি যাম আজিও তেনেকুৱা এটা খবৰ লৈ আহিছো এটা ধুনীয়া ভ্যাকেন্সি ওলাইছে যদি আপুনি গ্ৰেজুৱেট হয় তেনে আপুনি এপ্লাই কৰিব পাৰে যদি আৰু এই পৰীক্ষাটোৰ লগত কোন নেগেটিভ মাৰ্কস নাথাকিব সবতকে ভাল কথা নেগেটিভ মাৰ্কস নাই আৰু যদি আপুনি গ্ৰেজুৱেট হয় তে এপ্লাই কৰক আৰু ইয়াত মানে আপোনালোকে এপ্লাই কৰিলে নিশ্চয় ইয়াত পৰীক্ষা যেটো প্যাটাৰ্নটো আপুনি যথেষ্ট ভাল পাব সময়মতে পৰীক্ষা হ'ব আৰু আপুনি সোনকালে যায় এপ্লাই কৰা আৰম্ভ কৰক মই সবিশেষ আপোনালোকক এতিয়া জনাই আছো মই ক'ব বিচাৰি আছো যে এটা নতুন ভ্যাকেন্সি লিষ্ট এটা ওলাইছে আৰু হেতু কোৰ পৰা ওলাইছে বুলি কোৱাৰ ললে আপোনালোকে এই সিম্বলটো চাই দিছে গম পায় সৰু পৰা আপুনি যেটা টিভি চাইছিলে তেতে এই সিম্বলৰ যথেষ্ট এডভাৰটাইজ আপোনালোকে দেখা পাই আছিল হয়নে তো হয় এলআইসিৰ কথা কৈছো তো এলআইসিৰ আন্ডাৰত কেটামান ভ্যাকেন্সি ওলাইছে ইয়াৰ বেলেগ বেলেগ আৰু ভ্যাকেন্সি আছে সেইবোৰ ভ্যাকেন্সি মই এইকাৰণে দেখুৱা নাই তাত কিছুমান স্পেশাল কন্ডিশন আছে যিবোৰ আমাৰ ছাত্ৰসকলে সবৰ নাথাকিব পাৰে ক'বাৰ এক্সপেৰিয়েন্স লাগে ক'বাত মানে কিবা স্পেশাল কন্ডিশন আছে কিন্তু এইখিনি হৈছে কমন যেখিনি সকলো লৰা ছোৱালী যেখিনি আমাৰ গ্ৰেজুৱেট লৰা ছোৱালী আছে সকলোৱে এপ্লাই কৰিব পাৰে এইখিনি হৈছে অকমান কমন পোষ্ট আৰু এই পোষ্টখিনি যদি আমি চাব যাও ইয়াত আপোনালোকে দেখিছে এসিস্ট্যান্ট ইয়াতে দেখিছে ৰব এক মিনিট মই ওপৰৰ ফালে দিছো এটা দেখা পাইছে সবে ওকে তো এসিস্ট্যান্ট এডমিনিস্ট্ৰেটিভ অফিচাৰ এএও বুলি কোৱা আছে ওকে আৰু এটো জেনাৰেলাইজ বুলি কোৱা আছে আৰু ইয়াতে অকমান যদি আমি চাবলৈ যাও ইয়াত টোটাল ভ্যাকেন্সি আপোনাৰ ইয়াতে দেখিছে টোটাল ভ্যাকেন্সি আছে 350 টা কম নহয় কিন্তু 350 টা ভ্যাকেন্সি কম নহয় কিন্তু 350 টা ভ্যাকেন্সি কিন্তু কম নহয় ঠিক আছে আৰু ইয়াৰ ৰিজাৰ্ভেশনটো থাকিবই বাৰু এটো আমি একো বিশেষ ক'ব নোৱাৰো বাট তথাপিও ৰিজাৰ্ভেশন লিষ্টখন আপোনালোকক দিয়া আছে বাট টোটাল 350 টা ওকে তো ইয়াত এসসি এসটি ওবিসি আৰু জেনাৰেলৰো আছে যথেষ্ট পোষ্ট আছে ওকে তো ৰিজাৰ্ভেশন আমি অলৰেডি জানো ৰিজাৰ্ভেশন কেনেকৈ কি আমি সবে জানা হৈ গৈছো এতিয়া তো ইয়াৰ পিছত আমি ডিটেইলছ অকমান চাম যে পৰীক্ষা কেনেকৈ হ'ব কিমানটা স্টেপত পৰীক্ষা হ'ব স্যালাৰি কেনেকুৱা আৰু গুটেইখিনি এবাৰ আপোনালোকক জনাই আছো তো এইখিনি আপুনি ভ্যাকেন্সি আপোনালোকে দেখিলে অকমান যদি আমি চাবলৈ যাও তল ফালে এখিনি আপোনালোকে জানে ৰিজাৰ্ভেশনৰ কথা কোৱা আছে ওকে আৰু ইয়াতে কেটামান ডেট কেটামান আমি চাই লওঁ ওকে ডেট গেটা এবাৰ আমি চাই লোৱাটো ভাল হ'ব ওকে কাৰণ ডেট গেটা আমাৰ যথেষ্ট ইম্পৰ্টেন্ট প্ৰথম হৈছে কি যেটা আপুনি এপ্লাই কৰিব এপ্লাইৰ ডেটটো হৈছে 16 আগষ্ট যেটা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে সেপ্টেম্বৰ 8 তাৰিখ ঠিক আছে সেপ্টেম্বৰ 8 তাৰিখ আৰু যখন কল লেটাৰ বা এডমিট কাৰ্ড যখন আহিব এখন আপোনাৰ পৰীক্ষা 7 দিন আগত আপোনালোকৰ আহি যাব আৰু ইয়াতে পুৰা একদম এক্সাক্ট ডেট দিয়া আছে এটো সবতকৈ ভাল কথা এক্সাক্ট ইয়াতে ডেট দিয়া আছে আৰু ডেট হৈছে কি অক্টোবৰ 3 তাৰিখে প্ৰথম এক্সামটো হ'ব যোনটো প্ৰিলিমছ হ'ব আৰু তাৰছত নৱেম্বৰ 8 তাৰিখে আপোনাৰ যোনটো মেইনছ এক্সাম হে মেইনছ এক্সামটো হ'ব এওঁলোকৰ পৰীক্ষাৰ একাৰে ভাল লাগে এটা প্ৰপাৰ ডেট দিয়া থাকে যাতে ছাত্ৰ-ছাত্ৰীসকলে প্লেনিং কৰিব পাৰে যে ইমান দিনৰ ভিতৰত মই ইমানখিনি বস্তু খতম কৰিব লাগে হল আৰু আমাৰ স্টেটৰ এই বস্তুটো নাথাকে তো সেন্ট্ৰেলৰ এক্সামৰ এই বস্তুটো থাকে যে এক্সাক্ট এক্সামৰ ডেটটো আমাক দিয়া থাকে আৰু ইয়াতে দেখিছে আপোনালোকে অক্টোবৰ 3 তাৰিখে আমাৰ প্ৰিলিমছৰ এক্সাম হ'ব আৰু নৱেম্বৰ 8 তাৰিখে আমাৰ মেইনছৰ এক্সামটো হ'ব ক্লিয়াৰ ঠিক আছে ইয়াতে যদি আমি চাবলৈ যাও ওকে ইয়াত কি কি কোৱালিফিকেশন লাগিব সেইখিনি এবাৰ দেখাইছো আৰু বয়সৰ কথাটো আপোনালোকে নিশ্চয় জানে তথাপি এবাৰ কৈ দিছো 21 বছৰ মানে মিনিমাম হ'ব লাগিব আৰু ম্যাক্সিমাম 30 বছৰ ইয়াত দেখাই আছে আৰু অকমান এসটি এসটিৰ কাৰণে ৰিজাৰ্ভেশন থাকিব বয়সৰ ক্ষেত্ৰত এইটো আপোনালোকে জানে ওকে আৰু বাকি যেটো মেইন কোৱালিফিকেশন হেতু এবাৰ কৈ থৈ দিও যেটো মই কৈ আছিল যে এই পোষ্টৰ কাৰণে আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী হলে হ'ব ওকে যিকোনো ডিসিপ্লিন হলে কথা নাই ওকে আৰ্টস কমাৰ্চ সায়েন্স তাতে হলে আৰু বেলেগ একো তেওঁলোকে কোৱালিফিকেশন খুদা নাই এটো সবতকৈ ভাল কথা যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কিবা এনেকুৱা হয় না স্যাৰ আমাৰ এখন পেপাৰ নাই বৰ মোৰ এটো এক্সপেৰিয়েন্স নাই মোৰ এটো আইটিআই পাস কৰা নাই তো ইয়াত কেৱল এটা বস্তু কোৱা আছে যদি আপুনি গ্ৰেজুৱেট তেন্তে আপুনি পৰীক্ষাত বহিব পাৰে আৰু পৰীক্ষাৰ এক্সাক্ট ডেট অক্টোবৰ 3 তাৰিখ প্ৰথম পৰীক্ষাটো তো আপনারা ধুনিয়াকে ফর্ম ফিল আপ হৈ যাব মাজত সেপ্টেম্বৰৰ মাথু আছে আগষ্টৰ 10 দিন মান আছে প্ৰিপাৰেচন কৰক ধুনিয়াকে পৰীক্ষাটো দি দিয়ক ক্লিয়াৰ ওকে আৰু তাৰ পিছত যদি মই কবলৈ যাও তাৰ পিছত যদি মেইন কথাখিনি কবলৈ যাও সেই কথাখিনি হৈছে এটা স্যালাৰি কথা এটো সবে হুদিব স্যালাৰি কেনেকুৱা তো এটো তোমালোকে নিজে এবাৰ পঢ়ি চোৱা তোমাক মই জাস্ট মই হাইলাইট কৰি দিছো এই যোনটো পাৰ্ট আছে এই পাৰ্টটো মই হাইলাইট কৰি দিছো আৰু স্কেলটো এবাৰ ধুনিয়াকে চাই লোৱা ঠিক আছে ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি নিজে এবাৰ পঢ়ি লোৱা সংখ্যাটো মই সংখ্যাটো মাতি দিছো 88635 পাৰ মান্থ 88635
per month আৰু এই যেটো পে স্কেল তোমালোকে দেখা পাই আছা 4385 ওকে তাৰছত আছে 4750 বাকিখিনি তোমালোকে নিশ্চয় জানা তো জাস্ট মই স্টার্টিং নাম্বাৰটো মাতি দিছো 88635 that means 88635 ওকে তাতে কন্ডিশন থাকিব কিছুমান ওকে তো এখিনি কলে স্যালারি কথাটো কৈ দিলা হল এতিয়া মেইন এক্সামৰ ফালে আমি আগবাৰো যে এক্সামটো কেনেকৈ হ'ব আৰু কেতিয়া হ'ব ওকে আৰু এটা তেওঁলোকে ফিস লব বহুত বেছি ফিস নহয় এটা সিম্পল এটা ফিস লৈ আছে তো এইটো আপোনালোকে দিব লাগিব ওকে কিন্তু অলপ জেনাৰেলৰ কাৰণে বেছি তোমালোকে জানাই বাৰু এটো আৰু মানে ক'ব নালাগে তো জেনাৰেল ফিস অলপ বেছি বাকিবোৰ ফিসটো খুব কম ওকে তো এইটো বস্তু আৰু আমি আৰু কমেন্ট নকৰো ঠিক আছে তো এটা আমি এক্সামৰ ফালে আইছো তো প্ৰথম যেটো এক্সাম হ'ব যাক আমি প্ৰিলিমছৰ এক্সাম বুলি কৈ আছো এই প্ৰিলিমছৰ এক্সামটোত আমাৰ ইয়াত দেখা পাই আছা তো এটো কমপ্লিট অবজেক্টিভ টেষ্ট হ'ব ক্লিয়াৰ আৰু তো অনলাইন মোডতে হ'ব ওকে অনলাইন মোডত আপোনালোকে জানে আমাৰ গুৱাহাটীতে বহুত এনেকুৱা অনলাইন এক্সাম সেন্টাৰ আছে আৰু সবৰে অলপমান ডেট টু টাইমিং টু বেলেগ হ'ব এটো আপোনালোকে জানে আমাৰ আৰআৰবি হক এসএসসি ম্যাক্সিমাম এক্সামত ডেট টু সবৰে বেলেগ থাকে ৰিজনিং আছে এপ্টিটিউড আছে ইংলিশ আছে মেইন ওকে 35 টা ৰিজনিং 35 টা এপ্টিটিউড আৰু 30 মাৰ্কস থাকিব ইংলিশৰ কাৰণে টোটাল থাকিব 100 মাৰ্কস আৰু ম্যাক্সিমাম মাৰ্কস থাকিব সৰি 100 টা কোৱেশ্চন সৰি 35 টা কোৱেশ্চন 30 টা কোৱেশ্চন টোটাল 100 টা কোৱেশ্চন আৰু মাৰ্কস আছে 35 আৰু এইটো 30 টোটাল 70 মাৰ্কস এটা দিয়া আছে ঠিক আছে ইয়াতে এটা কন্ডিশন আৰু নো নেগেটিভ মাৰ্কস এটো বস্তু চাই লবা নো নেগেটিভ মাৰ্কস ওকে মিডিয়াম যেটো এক্সাম হ'ব তো ইংলিশ আৰু হিন্দী হ'ব ৰে ওকে আৰু এটো মিনিমাম কোৱালিফাইং মাৰ্কস এটা দিয়া আছে যে মিনিমাম আপুনি কিমান পাব লাগিব হেতু ইয়াতে মেনশন কৰা আছে ওকে আৰু টোটাল টাইমিং দিয়া আছে 1 ঘন্টা ক্লিয়াৰ ওকে ইয়াতে ডাবল ষ্টাৰ টু যে আছে এই ডাবল ষ্টাৰৰ কথাটো মই এবাৰ কৈ থৈ দিও তুমি ভাবিবা স্যাৰ 35 এই 32 ধুন কাউন্ট নকৰিলে ওকে ইয়াতে কোৱা আছে ইংলিশ ল্যাঙ্গুৱেজৰ যোনটো টেষ্ট হ'ব এটো কোৱালিফাইং নেচাৰত হ'ব ওকে আৰু মাৰ্কসটো মানে ইয়াতে উইল নট বি কাউন্টেড ফৰ ৰেংকিং মানে এটো পাস কৰিব লাগিব ইংলিশ পেপাৰখনত পাস কৰা মাৰ্কসটো আপোনাক দিয়া আছে 9 নম্বৰ ওকে আৰু এটো 9 নম্বৰটো এসসি এসটিৰ কাৰণে আমাৰ জেনাৰেল যদি হয় 10 নম্বৰ পাব লাগিব বাট এটো ইয়াতে কাউন্ট কৰা নহব কাউন্ট কৰা যাব ম্যাথছ এন্ড ৰিজনিং তো ভাবা ম্যাথছ এন্ড ৰিজনিংৰ ডিমান্ডটো কেনেকুৱা তুমি ভাবা তো ম্যাথছ এন্ড ৰিজনিংৰ মাৰ্কসটো ইয়াত কাউন্ট কৰা যাব ৰেংকিংৰ কাৰণে ইংলিশৰ মাৰ্কসটো ইয়াত পাস কৰিব লাগিব কিন্তু কাউন্ট কৰা না যাব ক্লিয়াৰ ওকে এটো আছিল প্ৰিলিমছৰ এক্সাম তো আগতে প্ৰিলিমছটো দি লোৱা মেইনছৰ এক্সামটো বাৰু অকন পিছত চালে হ'ব মেইনছত যিখন মানে এক্সাম আছে তো ইয়াতো মেইনলি অবজেক্টিভ টেষ্ট এটা হ'ব 300 মাৰ্কসৰ কাৰণে আৰু এটা সাধাৰণ সৰু পেপাৰ এটা আছে বেছি ডাঙৰ নহয় দেই ভয় খাব লগা একো নাই ডিসক্ৰিপটিভ যদিও অকল 25 মাৰ্কসৰ কাৰণে গতিকে ভাবো বহুত বেছি ভয় খাব লগা নহয় 25 নম্বৰৰ কাৰণে আপুনি এখন পেপাৰ দিব পাৰে 100 নম্বৰলৈ কিছুমান ভয় খালে হয় অকল 25 নম্বৰ আপুনি লিখিব লাগিব 300 নম্বৰ আপুনি অবজেক্টিভে হ'ব এমসিকিউ হ'ব বাট 25 নম্বৰ আপুনি লিখিব লাগিব গতিকে 25 নম্বৰ বহুত বেছি নহয় আপুনি পাৰিব কষ্ট কৰিলে তো ইয়াতো ৰিজনিং থাকিব জেনাৰেল নলেজ কারেন্ট এফেয়ার্স অলপ মেনশন লাগিব ওকে ডাটা এনালাইসিস লাগিব মানে ডিআই লাগিব ডাটা ইন্টারপ্রিটেশন ইন্স্যুরেন্স আৰু ফাইনান্স ফুল অকমান ডিটেইলস লাগিব যেটি এলআইসিৰ পার্ট হয় ওকে তো টোটাল নাম্বার অফ কোয়েশ্চন 120 ম্যাক্সিমাম মার্কস আছে 300 ওকে বাকি কোড কিমান পাব লাগিব সেইখিনি কোয়ালিফাইং মার্কসটো দিয়া আছে আৰু ইংলিশ পেপাৰখন ইয়াতো এনেকুৱা ইংলিশ পেপাৰ আছে যিখন মই আপোনালোকক কলো এখন পাস কৰিব লাগিব কিন্তু এখন লিখি পেলাই পাস কৰিব লাগিব ধৰ আপুনি এসে ওপৰত দিছে কিবা দিছে ইয়াতে কি হয় দুটা কোৱেশ্চনে আহিব বুলি কৈছে 25 নম্বৰ থাকিব ওকে তাত কি লিখিব লাগিব আপোনাক কোৱা আছে কিবা কিবি লিখিব লাগিব বহুত বেছি ডাঙৰ সিলেবাস দিয়া নাই আৰু বাট ইয়াতে ষ্টাৰ মাৰ্কসে মিনিং কৰি আছে যে ইয়াৰ মাৰ্কসটো কাউন্ট কৰা নহয় কেৱল তুমি পাস কৰিব লাগিব প্ৰিলিমছটো ইংলিশত পাস কৰিব লাগিব মাৰ্কসটো কাউন্ট নহয় ইয়াতো কেৱল পাস কৰিব দ্যাট মিন্স 25 নম্বৰৰ ডেসক্ৰিপটিভ আপুনি লিখিব লাগিব কিন্তু আপুনি যদি জেনাৰেল হয় তেন 10 নম্বৰ পালে হল মানে আৰু বেলেগ যদি মানে এসটি এসসি 9 নম্বৰ পালে হল বুজি পাইছে না ইংলিশ পেপাৰখনত আপুনি লিখা যখন পেপাৰ আছে 25 নম্বৰৰ তাৰ 25 নম্বৰৰ আপুনি 10 নম্বৰ কেৱল পালে হল হে মাৰ্কসটো কাউন্ট নহয় ইয়াৰ আপুনি 20 পাব নালাগে ইয়াৰ আপুনি 25 পাব নালাগে 10 কিবাকে মাথা মাৰক আপোনাৰ কামটো হৈ যাব কেনেকুৱা লাগিছে প্ৰসেসটো মই এই প্ৰসেসটো খুব মানে সহজ নেকি অলপমান এক্সাম পেপাৰখন টান হ'ব মই এটো নকওঁ বাট প্যাটাৰ্নটো ভাল লাগিছে ঠিক আছে তাৰ পিছত এটা ইন্টাৰভিউ হ'ব এটো আপোনালোকে জানে তো সেই বিষয়ে আৰু ক'ব লগা নাই এটা ইন্টাৰভিউ হ'ব তো ইন্টাৰভিউটো আপোনালোকৰ আৰু এটা ডিটেইলসটো দিয়া আছে এপ্লাই কেনেকৈ কৰিব কি কৰিব লাষ্টত এটা ইন্টাৰভিউ হ'ব আৰু মেডিকেল টেষ্ট এটা হ'ব পাৰে ওকে এটা ইন্টাৰভিউ আৰু এটা মেডিকেল টেষ্ট হ'ব ঠিক আছে এইখিনি বস্তু আপোনালোকে জানে আৰু যদি আপুনি ভাবে যে এইখিনি বস্তু মই হ্যান্ডেল কৰিব পাৰিম যাওক এপ্লাই কৰক পঢ়ক অক্টোবৰৰ 3 তাৰিখে পৰীক্ষা পিছত মানে আমি কান্দি থাকিব নালাগে যে চাকৰি নুলাল এই নুলাল ওত চাকৰি নাই চাকৰি উলাই আছে কিন্তু কৰবাত আমি এডিআৰহে বিচাৰি আছো কিয় বেলেগৰ আমাৰ কি অসুবিধাটো আছে আমাক কেৱল এডিআৰ চাকৰিটোহে লাগে বেলেগ চাকৰি কিয় নালাগে লাগে গতিকে যাওক এপ্লাই কৰক ওকে তো
এনেকুৱা আৰু বহুত কিবা কিবি খবৰ লৈ আহিম চাই থাকিব আপোনাৰ আপোন চেনেল ইকাৰি এডুকেশ্যন। থেংক ইউ সো মাচ।